আমি ইয়াৰ পৰা কলাইঘাট গৈ একাপ চাহ খাব লাগিলে কি লাগিব এই ধনটো লাগিব নহয় আমাৰ টিচেলাই দিয়া ধনটো লাগিব এইটো নহলে একাপ চাহও খাব নাপাওঁ আমি গাড়ীখনত যাব লাগিলে এইটো ধনৰে তেলে ভৰাব লাগিব ইহ জগতত চলিবৰ কাৰণে যেনেদৰে এই ধনটো লাগে পৰ জনমত চলিবৰ কাৰণে কি ধন লাগে নাম ধন লাগে সেইকাৰণে প্ৰভুসকল এই চব কাহিনী মূলতে হ'ল নাম ধন সেইকাৰণে নাম ল'ব লাগে যিমান বাৰ নাম লোৱা যায় দিনটোত অন্তত 24 ঘণ্টাত যদি 24 মিনিটো যদি নাম জপৰ অভ্যাস কৰা যায় নামেহে কি কৰিব তাৰিব নামে তাৰিব নামৰ বাহিৰে আৰু বেলেগে আপোনাক মুখ তাৰি দিব নোৱাৰে সেইকাৰণে আমাৰ ইয়াৰ পৰা এটা আত্মাতে যাব লাগিলে কি ধন লাগিব নাম ধন লাগিব নাম ধন নহলে এইটো ধন যদি কোনোবাই কামাই কৰি আছে এইটো ধনটো তেওঁ নিব নোৱাৰে নে কোনোবাই নিব পাৰিম বুলি ভাবে নেকি এইটো ধনটো কোনেও নিব নোৱাৰে এই ধনটো যিমান কামাই নকৰক কিয় যিমান তালা বিল্ডিং নাবান্ধক কিয় ইয়াৰ বস্তু ইয়াতে আপুনি থৈ যাব লাগিব ইয়াৰ ওপৰত একো বস্তু লৈ যাব নোৱাৰে কি লৈ যাব পাৰিব নাম ধন সেইকাৰণে কি বুলি কৈছে জ্ঞান ধন নলগয় নাম ধন বিনা জয় ৰঘুৰণ দন হে ৰাঘৱ জয় ৰামে জয় ৰঘুৰনন্দন গতিকে আমাক কি ধন লাগে কেৱল নাম ধন লাগে নাম ধন নোহোৱাকৈ এটা জীৱ কেতিয়াও গতি পাব কেতিয়াও নোৱাৰে কেতিয়াও নাপায় গতি যিমান আপুনি যি ব্যৱস্থাই নকৰক কিয় যিমান যি ব্যৱস্থাই নকৰক কিয় নাম ধনৰ ব্যৱস্থা নহলে সেইটো জীৱই কেতিয়াও গতি নাপায় কিন্তু আমাৰ মানুহবিলাকৰ কি বিশ্বাস জানে নাম লওক বুলি ক'লে নামৰ ওপৰত আমাৰ জীৱবিলাকৰ কেতিয়াও বিশ্বাস নাই ভাগৱতে বাৰবাৰ কয় যে নাম লোৱা কিন্তু আমাৰ মলমতি মনুষ্য যে আমি সেইকাৰণে আমাৰ মানে সেইটো বিশ্বাস নাই আমাক যদি কোনোবাই অকণমান পানী লৈ যদি অকণমান এনেকে জাৰি দিয়ে এনেকে যদি পানী অলপ লৈ যদি এনেকে ছটিয়াই দিয়ে আমাৰ খুব বিশ্বাস ওম পবিত্ৰ হ পবিত্ৰ বাং সৰ্বাৱস্থাং গতু পিবাং ইহ স্মৰে পুণ্ডৰীকাক্ষং চ বাইজ্য বন্তৰং সুচি এই বুলি যদি কোনোবাই অকণমান ঝাৰা পানী অলপমান মাৰি দিলে আমাৰ মানুহৰ খুব মানে এইটো আনন্দ বা একদম মানে ঝাৰা পানী মাৰি দিছে যেনিবা তেওঁ একদম পবিত্ৰ হৈ গ'ল আৰু এই পানীখিনি পাই যেনিবা তেওঁ একদম পবিত্ৰ হৈ গ'ল আমাৰ মানুহৰ এইটো বিশ্বাস পানীৰ ওপৰত খুব বিশ্বাস কিন্তু নামৰ ওপৰত বিশ্বাস নাই অৰ্থটো কি কৈছিলে পানী মাৰাজনে কি কৈছিলে ওম পবিত্ৰ হ পবিত্ৰ বা তুমি অপবিত্ৰ হোৱা বা পবিত্ৰ হোৱা সৰ্বাৱস্থান বস্তু কিবা তুমি যি অৱস্থাতে নাথাকা কিয় ইয় স্মৰে পুণ্ডৰীকাক্ষ তুমি পুণ্ডৰীকাক্ষ প্ৰভু ভগৱন্ত কৃষ্ণক স্মৰণ কৰা বাহিৰত ভন্তৰং সুচি তেতিয়াহে তুমি বাহিৰে ভিতৰে খুচি হবা নহলে তোমাক কোনেও পানী মাৰি দি কোনেও গতি দিব নোৱাৰে তুমি এনে অকণমান তুমি সমাজৰ দৃষ্টিতহে তুমি অকণমান মানে এইটো লোকাচাৰ হিচাপতহে তুমি মানে অকণমান কিবা এটা শান্তি পানী বুলি কয় শান্তি আৰু মনৰ শান্তি কিন্তু তোমাক সেই পানীয়ে খুচি কৰি দিব নোৱাৰে তুমি কি নাম জপ কৰা তুমি কৃষ্ণ নাম জপ কৰা কৃষ্ণ নাম জপ নকৰাকৈ ইয়াৰ পৰা কোনেও গতি নাপায় কোনেও কাকো গতি দিব নোৱাৰে সেইকাৰণে প্ৰভুসকল নামত বিশ্বাস কৰিব লাগে আমি ইয়াতে কোনোবা শৰণীয়া আছো অশৰণীয়া আছে বেলেগ কথা শৰণীয়াবিলাকে গুৰুৰ পৰা যি নাম প্ৰাপ্ত হৈছে সেই নাম জপ কৰাৰ অভ্যাস কৰক অশৰণীয় যিসকল আছে যদি কোনোবা অশৰণীয়াও আছে তেতিয়াহ'লে আপোনাৰ যি নাম ভাল লাগে ৰাম নাম ভাল লাগে কৃষ্ণ নাম ভাল লাগে নাৰায়ণ ভাল লাগে গোপাল ভাল লাগে খালি নাম জপ কৰাৰ অভ্যাস কৰকচোন বাৰু একবাৰ নাম জপৰ অভ্যাস কৰিলে দেখিব হৃদয়খন কিমান কোমল হৈ যাব শান্তি যিটো নেকি শান্তি আমি বিচাৰি থাকোঁ এইটো নাম জপ কৰিলেহে হ'ব ভগৱানে কৃপা কৰিব এইটো সেইকাৰণে প্ৰভুসকল আমি যাতে কেৱল নামত বিশ্বাস কৰোঁ আৰু নামত বিশ্বাস কৰি যাতে চলিব পাৰোঁ আজি অৰ্জুনৰ মানে কি হৈছে তেওঁ যিহেতু ভগৱান কৃষ্ণ সেই যে নাম ব্ৰহ্ম সাক্ষাতত আছে সেই ব্ৰহ্মকো তেওঁ মানে উপলংঘা কৰি তেওঁ নিজকে মানে শ্ৰেষ্ঠ দেখুৱাব গৈ অৰ্জুনৰ আজি এই অৱস্থা হৈছে সেইকাৰণে নামত বিশ্বাস নামে নাৰাখিলে আন কোনেও একো ৰাখিব
হাততে গান্ধীব ধৰো ধনী দিব্যবানম বিচাৰিলে অনুজত মহন্তৰ থানম এৰাম একোৱে প্ৰকাৰে বিপ্ৰভূত মন পাই পুনৰ পিলাৰ কাত প্ৰৱেশিলা যায় প্ৰতিকাৰে কিবা নপাৰিলা ধনঞ্জয় মৰিবাক লাগি পাছে কৰিলা নিশ্চয় এৰাম সীতাত গুণী জ্বলাই সমুদ্ৰ তীৰ অগ্নিত পৰিলে সাজ ভৈলা মহাবীৰ অৰ্জুনে যেতিয়া ক'তোৱে বিচাৰি নাপালে সপ্ত স্বৰ্গ সপ্ত পাতালত যেতিয়া বিচাৰি নাপালে যমৰ ৰাজ্যটো বিচাৰি নাপালে তেতিয়া কি কৰিলে অৰ্জুনে সাগৰৰ তীৰত এখন চিতা বনাইছে দাও দাওকৈ পুৰা জুই ধৰিছে তেওঁ মৰিবৰ কাৰণে আহিছে বেয়াও লাগিছে মই যেটো এটা কথা দিছিলো মই কথা দি কথা ৰাখিব নোৱাৰিলো মোৰ ক্ষত্ৰিয় ধৰ্ম কি মই যদি কথা দিব নোৱাৰিলো মই এজনক কথা দিছিলো দিব ৰাখিব নোৱাৰিলো গতিকে মই প্ৰাণ ত্যাগ কৰিম এই বুলি অৰ্জুনে কি কৰিলে প্ৰাণ ত্যাগ কৰিবৰ কাৰণে সমুদ্ৰৰ তীৰত তেনেকৈ জুই পুৰা জ্বলাই দিলে অগ্নিত পৰিবে সাজ ভৈলা মহাবীৰ আৰু অগ্নিত পৰিবৰ কাৰণে সাজু হ'ল হেন শুনি কৃষ্ণে পাছে আইলা ৰহ ৰহ বুলি ধৰি ক্লন্ত চাৰি হাতে নমৰিবা প্ৰাণ সখী দিলো মই হাক ব্ৰাহ্মণৰ পুত্ৰ মই দেখাব অৰ্জুনে মানে যেতিয়া মৰিবৰ কাৰণে ওলাইছে মানে যেহেতু ভগৱান কৃষ্ণক বন্ধু বুলি লৈছে তো অৰ্জুনে যিমান যে হলেও যিমানেই অহংকাৰ নাথাকক বন্ধুটো বন্ধুৰ কথা আমাৰ বিষয়ে বন্ধুবিলাকে হলে মৰক দেই এই ভালে হলে মৰক এই বুলি এৰি দিলেহেঁতেন যিমান যে হলেও ভগৱানক এবাৰ বন্ধু বুলি লোৱাৰ পিছত তেওঁ স্বীকাৰ কৰিব অৰ্জুন যেহেতু এগৰাকী বন্ধু তমেইব মাতা আছ তমেইব পিতা তমেইব বন্ধু সসখা তমেইব তমেইব বিদ্ৰাং দ্ৰবিণম তমেইব তমেইব সৰ্বম মমদেৱ দেৱ তুমি মোৰ মাতা তুমি মোৰ পিতা তুমি মোৰ বন্ধু তুমি সকলো এই বুলি অৰ্জুনে লৈছিলে নহয় কুৰুক্ষেত্ৰ যুদ্ধৰ আগে আগে এইকাৰণে এই বন্ধুত্বৰ যিটো মানে ৰাখিব লাগে বন্ধুত্বৰ সম্পৰ্কটো যিটো ৰাখিব লাগে বন্ধুত্বৰ সম্পৰ্ক প্ৰভুসকল উদীয়মান যুৱক যুৱতী যদি কোনোবা আছে শুনিব বন্ধু জীৱনত বহুত পাব কিন্তু ভগৱান কৃষ্ণৰ দৰে বন্ধু জীৱনত আৰু দ্বিতীয়জন নাই সেইকাৰণে ভগৱানৰ ওচৰত প্ৰভুসকল আমি গুৰু সেৱা কৰিবলৈ প্ৰাৰ্থনা কৰিব লাগে মাধৱ পুৰুষে নাম প্ৰকাশ কৰিছে ও তুমি বেতিৰে নাহি বন্ধুৱান যি মোৰ চিন্তা কৰ তুমি হে যদি নাথ পাও প্ৰভু কহিতো নাহি কে ভয় ও হৰি প্ৰভু জগন্নাথ নিস্তাৰ কৰা দাৰুণ সংসাৰে তুমি ব্যক্তিলৈকে কোনো বন্ধু আছে গুৰু সেৱা কৰিবকৈ প্ৰাৰ্থনা কৰিবচোন হে ভগৱান তোমাৰ বাহিৰে আৰু মোৰ এনেকুৱা কোন বন্ধু আছে যিয়ে মোৰ কাৰণে চিন্তা কৰে দিনে ৰাতি মই কেতিয়া কাম কি কৰিম ক'ত গ'লে মোৰ মংগল হ'ব কি হ'ব ক'ত গ'লে অমংগল হ'ব সিগনেলবিলাক তেওঁ আগতেই দিব যদি তেওঁৰ লগত কানেকশ্যনত থাকে সিগনেলটো আগতেই দিব ক'ত গ'লে কি হ'ব তুমি ব্যক্তিলৈকে কোনো বন্ধু আছে যি মোৰ চিন্তা কৰে যি মোৰ কাৰণে চিন্তা কৰে তুমি হেন যদি নাথ পাও প্ৰভু তোমাৰ দৰে যদি এগৰাকী নাথ মোৰ জীৱনত যদি এবাৰ প্ৰাপ্ত হয় কহিতো নাহিকে হয় ক'তো আৰু হয় না সম্ভৱতঃ অৰ্জুনেও এইটো যিমান যে হ'লেও তেওঁৰ এটা ইগ' এটা আছে মই ভগৱান কৃষ্ণটো মোৰতো বন্ধু আছে মোৰ কিবা হ'লে তেওঁতো ৰক্ষা কৰিবই কাৰণ কুৰুক্ষেত্ৰ যুদ্ধত বাৰ বাৰ তেওঁলোক মৰিব ওলাইছে কত নাগপাশত তেওঁ মৰিব ওলাই অৰ্জুন এই যে কৰ্ণই কিমান বাৰ মাৰিব ওলাইছে কিমান বাৰ কৰ্ণক মৰাৰ পৰা ৰক্ষা কৰিছে কৰ্ণই মাৰাৰ পৰা ৰক্ষা কৰিছে গতিকে অৰ্জুনৰ এটা অহংকাৰ আছে মনে মনে
বোলে তেওঁতো আছে, মোৰ আৰু কি চিন্তা, মোৰ যদি কিবা এটা হয় তেওঁতো আহিব। গতিকে প্ৰভুসকল, আমাৰ জীৱনত বন্ধু জীৱনত বহুত পাব। এইবিলাক বন্ধু প্ৰকৃত বন্ধু নহয়, এইবিলাক হ'ল আমাৰ মায়াৰহে বন্ধু, এইবিলাক হ'ল আমাৰ বিষয়ী বন্ধু। এই বন্ধুবিলাকে কেতিয়াবা আপোনাক এৰা দিব। আজি আপুনি হৈ আছে কাৰণেহে আপোনাৰ লগত কিছুমান বন্ধু আছে। আপুনি দুদিনমান বিপদত পৰকচোন, আপোনাৰ সেই বন্ধুবিলাক ফালৰি কাটি দিব। দেখাই পাই দেখোন, কোনোবা এজন যেনিবা ইলেকশ্যনত উঠিলে, তেওঁ এজন চেয়াৰমেনে হ'ল, ধৰা হ'ল এজন চেয়াৰমেন হ'ল। চেয়াৰমেন হৈ থকা অৱস্থাত তেওঁৰ ওচৰত চাবচোন কিমান বন্ধু। তেওঁ যেতিয়া চেয়াৰমেনটো কটা গ'ল, তেওঁৰ ওচৰত এতিয়া বন্ধু পাব নাই আজিকালি। এজন ডক্টৰ আছিলে, তেওঁ খুব সুন্দৰকৈ চিকিৎসা কৰি আছিলে, কিছুমানক ফ্ৰী চিকিৎসা দিছিলে, বন্ধুৱে বন্ধু। যেতিয়া তেওঁ চিকিৎসাই কৰিব নোৱাৰা হ'ল, কলমে উঠাব নোৱাৰে, তেতিয়া তেওঁৰ সেই বন্ধু নাই। জুবিন গাৰ্গৰ বন্ধু নোলালে। এইটো একদম ভাল মনত পেলাই দিছে। এতিয়া আমাৰ জুবিন দাৰ কথাটো মনত পেলাই দিছে আমাৰ আটাইবোৰে। আমাৰ জুবিন দাৰ কি নাছিলে, তেওঁৰ ধনৰ অভাৱ নে জনৰ অভাৱ, তেওঁতো কিমানে একদম, কিন্তু তেওঁৰ চিন্তাত কোনোবাটো মৰিছেনে কৈনে, তেওঁৰ চিন্তা বোলে ময়ো মৰিছো কৈলে, একেলগে যাওঁ আমি গোটেইবিলাকে, এনেকে কিমানটো অনুৰাগী আছে। গতিকে সেইকাৰণে প্ৰভুসকল, আমাৰ কি বস্তু যে জীৱনত আমি যাক বন্ধু বুলি লৈ থাকো, এইবিলাক প্ৰকৃত বন্ধু নহয়। বন্ধু হ'ল কেৱল ঈশ্বৰ কৃষ্ণ, যি ভগৱন্ত কৃষ্ণই আমাৰ মৰাৰ দিনাও তেওঁ চাব। এটা কথা ঠিক, মই তেওঁক বন্ধু বুলি ল'ব লাগে। তেওঁ মই বন্ধু হ'ব পাৰিছোনে নাই, উপযুক্ত হ'ব পাৰিছোনে নাই, এইটো তেওঁহে জানে। এইটো এটা গুড়াৰ্থতে কৰিব। মই তেওঁৰ বন্ধু, মই আমাৰ লগত কওঁ যে মোৰ বন্ধু ভগৱান, ইমানেই কথা। মোৰ বন্ধু ভগৱান। এতিয়া তেওঁৰ বন্ধু হ'ব পাৰিছোনে নাই, বা তেওঁতো মোক স্বীকাৰ কৰি লয় নে নলয়, এইটো তেওঁৰহে কথা, তেওঁহে জানিব। কিন্তু মই তেওঁক বন্ধু বুলি লওঁ, আৰু এই মই আনৰ আগত প্ৰকাশ কৰোঁ। গতিকে এতিয়া যদি তেওঁ যদি মোক আৰু নলয়, তেতিয়াহ'লে এইটো তেওঁৰহে কথা, এইটো আৰু আমাৰ কথা আহি নপৰিব। গতিকে তেওঁৰ বন্ধু এজনৰ এনেকুৱা হোৱা বুলি গম পালে মানুহে কি বুলিব? মানুহেতো ভাল বুলিব, বোলে তেওঁৰ বন্ধুজনৰ বোলে এনেকুৱা অৱস্থা হ'ল। গতিকে বন্ধুটো বেয়াই লাগিব লাগে। গতিকে সেইকাৰণে প্ৰভুসকল, ঈশ্বৰ কৃষ্ণকে কেৱল মাত্ৰ আমি যাতে বন্ধু বুলি ল'ব পাৰোঁ। আজি ভগৱন্ত কৃষ্ণ মানে কি কৰিছে, ৰহ ৰহ বুলি ধৰিলন্ত, কি কৰিলে, কৃষ্ণে পাছে আইলা আঠে বেঠে ৰহ ৰহ বুলি ধৰিলন্ত চাৰি হাতে, চাৰিখন হাত ধৰি লৈছে, চতুৰ্হস্ত, মানে শংখ চক্ৰ গদাপদ্ম ধাৰণ কৰি লৈ কৈছে, নমৰিবা প্ৰাণসখী, দিলো মই হাত, এই প্ৰাণসখী মই তোমাক হাত দিছো, তুমি নমৰিবা। ব্ৰাহ্মণৰ পুত্ৰ মই দেখাব তোমাক, এই সখী তুমি নমৰিবা, ব্ৰাহ্মণৰ পুত্ৰক মই তোমাক দেখুৱাই দিম, তুমি মৰিব নালাগে, এই বুলি অৰ্জুনক সেই সময়ত এটা সকাহ দিছে। এজাই অপমান সখী দেখা মই সুখে আচন্তে তোমাৰ দুখ, এৰা মোকাৰ জেল বিলাক দুখ নানা চানে ফুৰি মুহূৰ্তনো পুচি প্ৰাণম এৰাকে অপমান সখী দেখা মৰকো, সেই সখী তুমি অপমান বিলাক বাদ দিয়া। আৰু এতিয়া তুমি যি অপমান পালা এইবিলাক বাদ দিয়া, তোমাৰতো মইতো বন্ধু, তুমি এই অপমান বিলাক বাদ দিয়া। তুমি যদি নৰ মই নাৰায়ণ, দেখা নাই নে মই সুখত আছো, মই সুখত আছো, মই হাঁহি আছো, মানে তোমাৰ দুখ নহয় সেই সখী, এই বুলি কিমান প্ৰভুত বান্ধি দিছে। চিন্তা কৰক, কিমান প্ৰভুত বান্ধি দিছে। আমাৰ কোনোবাই ক'ব এনেকুৱাকে, বিপদত পৰিলে যি কৰে কৰি থাকক, কেনেকুৱাকে এইটোৱে পলাবৰ কাম। কিন্তু সেই বিপদৰ সময়ত মৰিব গৈছে অৰ্জুন, সেইখিনি সময়ত ভগৱানে কৈছে, হে অৰ্জুন তুমি মৰিব নালাগে, তুমি যি মনতে কিবা পালা এইখিনি তোমাৰ ভুলতে হৈছে, তুমিতো মোক এবাৰ সুধিব পাৰিলা,
ক'তনো আছে বুলি তুমি মোক এবাৰ সুধিব পাৰিলা মইতো তোমাক ক'লোহেঁতেন একেবাৰে তুমি এইবিলাক বিচাৰি ফুৰিবই নালাগিলে তুমি প্ৰতিজ্ঞা কৰিছা আৰু কৰিছা কিন্তু তুমি এবাৰতো মোক সোধা হকি ক'তনো আছে বুলি মোক যদি এবাৰ সোধা তেতিয়াহ'লে তোমাৰ আজি এই দশা নহয় গতিকে চোৱা হকি মই আজি হাঁহি আছো তুমি কিয় কান্দি আছা তুমি কিয় মৰিবা মই হাঁহি আছো মানে তুমি কেতিয়াও নমৰা এই বুলি কি কৰিছে ভগৱান কৃষ্ণ কৈছে এটা অপমান হকি দেখা মোৰ সুখ মই সুখে আচলতে তোমাৰ কেন দুখ মই সুখত থাকোঁতে তোমাৰ কিয় দুখ তোমাৰ ক'ৰ পৰা দুখ আহিল আজি মই হাঁহি আছো তুমিও হাঁহিয়ে থাকিব লাগিব কিমান প্ৰবোধ বাণী অকাৰ্যে লভিলা দুখ নানা স্থানে ফুৰি তুমি অকাৰ্যে এইবিলাক দুখ ভোগ কৰিলা যা মোহত নুপুচি প্ৰাণ এৰা কেন কৰি গতিকে মোক নোসোধাকৈ তুমি কিয় প্ৰাণ এৰিবা বুলি কৈছে এৰাম জাত শিশু আছে তাকৰ তেহুৱে ন জানি দেখাই দিও দিয়া তাকক ব্ৰাহ্মণ কমানি গতিকে যিমান শিশু আছে মই ব্ৰাহ্মণক কালি দেখুৱাই দিওঁ এৰাম তোমাৰ বিপুল গীতি মনো হৈছে এই কথা শুনি নৰ নাৰী ইয়াতে শেষত ক'লে তোমাৰ বিপুল কীৰ্তি মনুষ্য ঘোষক তোমাৰ সেই বিপুল কীৰ্তি তোমাকেই ঘোষক তোমাৰেই বন্দনা গাওক মনুষ্য মোৰ গাব নালাগে তোমাৰেই বন্দনা গাওক তোমাৰেই কীৰ্তি ঢাপক এই বন্ধুই বন্ধুক কেনেকুৱাকে তৰাব এই কথা শুনি নৰ নাৰী নিষ্ঠাৰো আৰু এই কথাখিনি শুনি যদি কোনোবা নৰ নাৰীয়ে কি কৰিব নিষ্ঠাৰো পাবই বুলি কৈছে